মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিবনে নিউজ লাইভৰ ধনৰ উৎস? মুখ্যমন্ত্ৰীয়ে ক'বনে সাই বাবা মন্দিৰৰ মালিকানা আচলতে কাৰ? পত্নীৰ সম্পত্তিক লৈ ওলোটাখৰ মুখ্যমন্ত্ৰীৰ। হাঁহি হাঁহি হেনো কৈছিল সম্পত্তি ৰাইজক দিয়াৰ কথা। আকৌ মুখ্যমন্ত্ৰীৰ মুখত ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ প্ৰসংগ। ধনৰ উৎসক লৈ কেতিয়া ফেচবুক লাইভলৈ আহিব মুখ্যমন্ত্ৰী? আকৌ মুখ্যমন্ত্ৰীৰ মুখত পত্নীৰ ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ প্ৰসংগ। মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰিণিকী ভূঞা শৰ্মাই বিগত সময়ছোৱাত গঢ়ি তোলা বিশাল সম্পত্তিৰ প্ৰসংগ উত্থাপন হোৱাৰ পাছতেই সোমবাৰে প্ৰথমবাৰলৈ মুখ খুলিছিল হিমন্ত বিশ্ব শৰ্মাই। পত্নীৰ সকলো সম্পত্তি অসমৰ ৰাইজক দি যাব বুলিও ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। আনকি পত্নীৰ মালিকানাধীন নিউজ লাইভ চেনেলো হস্তান্তৰ কৰা হ'ব বুলি ৰাজহুৱা মন্তব্য কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই সৰব হৈ উঠিছিল ৰাজ্যৰ বিৰোধী দলসমূহ। একেমুখে উত্থাপন হৈছিল ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাৰ দাবী। লগতে কি সম্পত্তি ৰাইজক দান দিব সেই সম্পৰ্কীয় উইলখনো ৰাজহুৱা কৰাৰ দাবী জনাইছিল বিৰোধী শিবিৰে। তাৰ পাছতেই মুখ্যমন্ত্ৰীৰ মন্তব্য। হাঁহি হাঁহি কৈছিল সম্পত্তি ৰাইজক দিয়াৰ কথা। উইল চাব নোৱাৰি ব্যক্তিৰ মৃত্যুৰ পূৰ্বে। হাঁহি হাঁহি এটা কথা কৈছিলো যে ৰিণিকী ভূঞাৰ যিমান কিবা কিবি যি কৰিছে তেওঁ গোটেইখিনি উইল কৰি যাব যাতে ইয়াৰ অধিকাৰী অসমৰ ৰাইজ হয়। এতিয়া এজন বিধায়কে কৈছে উইলখন দেখুৱাব লাগে। মানুহৰ মৃত্যুৰ আগতে কোনোবাই উইল চাই নেকি? জীয়াই থকা অৱস্থাত যদি কোনোবাই উইলখন ৰাজহুৱা কৰে তেওঁ মনে মনে উইলখন পৰিৱৰ্তনো কৰি দিব পাৰে। উইলৰ নিয়মে হৈছে যে উইল মানুহে মৃত্যুৰ পিছত চায়, উইল মানুহে মৃত্যুৰ আগত নাচায়। অৰ্থাৎ জীৱনকালত যে এই সম্পত্তি ৰাইজৰ হাতলৈ নাহে সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলবাৰে নিশা ফেচবুক লাইভযোগে স্পষ্ট কৰি দিলে। ইয়াৰ পূৰ্বেও বহু ঘোষণাত ওলোটা খৰমৰা মুখ্যমন্ত্ৰীয়ে পত্নীৰ সম্পত্তিক লৈও আভুৱা ভাৰিলে নেকি? মঙলবাৰৰ নিশাৰ পৰা এই প্ৰশ্ন আকৌ প্ৰাসংগিক হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ মুখত পুনৰ নিজা ভূমিত মন্দিৰ নিৰ্মাণৰ প্ৰসংগ। সাই বাবা মন্দিৰৰ পাছত এইবাৰ নিজৰ মাটিত নিৰ্মাণ কৰিব শিৱৰ মন্দিৰ। দিনমান আগতে সাই বাবাৰ মন্দিৰ এটা স্থাপন কৰিছে। অহা মাহত মোৰ মাৰ এডোখৰ মাটি আছিলে গুৱাহাটীৰ জু ৰোডত, মায়ে কিনি থৈ যোৱা। আজি মই কিনা নহয়, দেউতা জীয়াই থাকোঁতে কিনা। সেই মাৰ মাটিডোখৰতো মই এটা ভগৱান শিৱৰ মন্দিৰ স্থাপন কৰিব খুজিছো। কিন্তু মূল প্ৰশ্নটো হ'ল মন্দিৰ নিৰ্মাণ কৰিলেও এই মন্দিৰৰ মালিকানা এতিয়াও মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হাততে আছে। কাহিলীপাৰাত নিৰ্মাণ কৰা সাই বাবাৰ মন্দিৰটো পৰিচালনা কৰে মুখ্যমন্ত্ৰীৰ প্ৰয়াত পিতৃৰ নামত থকা কৈলাশনাথ শৰ্মা ন্যাসে, যি ন্যাসৰ প্ৰতিষ্ঠাপক হ'ল খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই ন্যাসৰ আন সদস্যসকল হ'ল মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱী, পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মা। অৰ্থাৎ ন্যাসৰ জৰিয়তে সাই বাবা মন্দিৰৰ মালিকানা এতিয়াও মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হাততে আছে। মন্দিৰৰ উপাৰ্জনো মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যৰে গঠিত ন্যাসৰ হাতলৈকে যায়। হয়তো শিৱৰ মন্দিৰো একেই ন্যাসৰ অধীনতে হ'ব। মন্দিৰ নিৰ্মাণ হ'লেও তাৰ ভূমি, তাৰ উপাৰ্জন সকলোৰে অধিকাৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হাততেই থাকিব। স্বাভাৱিকতে প্ৰশ্ন হ'ব, এই মন্দিৰ নিৰ্মাণক মহানুভৱতা আখ্যা দিব পৰা যাবনে? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, কিয় কেৱল নিউজ লাইভক লৈ প্ৰশ্ন কৰা হয়? কিয় প্ৰতিদিন টাইম আৰু প্ৰাগ নিউজক প্ৰশ্ন কৰা নহয়? নিউজ লাইভৰ স্বত্বাধিকাৰীক সোধা হয় যে আপোনাৰ সম্পত্তি আপুনি কাক দি যাব? প্ৰতিদিনৰ মালিকক কিয় সোধা নহয়? প্ৰাগ চেনেলৰ মালিকক কিয় সোধা নহয়? নিউজ লাইভক লৈ এই প্ৰশ্ন এইবাবেই উত্থাপন হয় যে নিউজ লাইভ প্ৰতিষ্ঠাৰ ধনৰ উৎস আজিও সন্দেহজনক। উপজা মাটিৰ পৰশেৰে উজ্জীৱিত বুলি কোৱা নিউজ লাইভৰ শিপা আচলতে আছে কলকাতাত। কলকাতাৰ সন্দেহজনক কোম্পানীৰ পৰা বিনিয়োগ হোৱা ধনেৰে যিদৰে বেআইনীভাৱে চৰকাৰী আৰু চিলিং চৰকাৰী মাটি ক্ৰয় কৰা হৈছিল, ঠিক সেইদৰেই কলকাতাৰ সন্দেহজনক কোম্পানীৰ পৰা অহা ধনেৰেই প্ৰতিষ্ঠা হৈছিল নিউজ লাইভ। সেইবাবেই নিউজ লাইভক লৈ প্ৰশ্ন বাৰে বাৰে উত্থাপন হ'ব। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে নিউজ লাইভ কাক দিয়া হ'ব সেই প্ৰশ্ন কোনেও উত্থাপন কৰা নাই। প্ৰশ্ন উত্থাপন হৈছে কাৰ টকাৰে নিউজ লাইভ প্ৰতিষ্ঠা হৈছিল। সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ সাহস দেখুৱাব পাৰিবনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? সকলোৱে নিশ্চয় মন্দিৰৰ মালিকানা আৰু নিউজ লাইভৰ ধনৰ উৎসক লৈ মুখ্যমন্ত্ৰীৰ পৰা আন এটা ফেচবুক লাইভ আশা কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।